Hello everyone, আজি আপোনালোকৰ বাবে ঔটেঙাৰে বনোৱা এটা বিশেষ ৰেচিপি লৈ আহিছো আৰু লগতে আপোনালোক সকলোকে আকৌবা আদৰণি জনাইছো আছামিজ কিচেন চেনেললৈ। মসুৰ দালি আৰু মিহলি পাচলিৰ সৈতে বনোৱা ঔটেঙাৰ এই ৰেচিপিটো খাবলৈ খুবেই সোৱাদ লগা হয় আৰু আপোনালোকে যদি আগতে ঔটেঙা এদৰে বনাই খোৱা নাই কেতিয়াবা নিৰামিষ খোৱা দিনত এই ৰেচিপিটো বনাই খাই চাব পাৰে। আশা কৰো আপোনালোকে আজিৰ ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহলে ভিডিওটো শেষলৈকে চাই থাকিব। ঔটেঙা আৰু মসুৰ দালিৰ আজি ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰেডিয়েন্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া মই এটা ঔটেঙা লৈছো। ঔটেঙাটো অলপ ডাঙৰ সাইজৰ লৈছো। এতিয়া ঔটেঙাটো মই আগতে কাটি লম। এয়া ঔটেঙাটো কাটি ললো। ইয়াতে মই আধা ফাল ঔটেঙাহে ৰেচিপিটোৰ বাবে ব্যৱহাৰ কৰিম। ঔটেঙাটোৰ এই ফুলখিনি মই কাটি উলিয়াই লৈছো। ঔটেঙাটোৰ ভিতৰৰ কোমল অংশখিনিহে মই ব্যৱহাৰ কৰিম। এতিয়া এই কোমল অংশখিনিৰ ওপৰৰ বাকলিখিনি কাটি কাটি গুচাই লৈছো আৰু এইখিনি টুকুৰা টুকুৰা কৰি কাটি লম। ঔটেঙাৰ টুকুৰাখিনি কাটি লগে লগে পানীত ভিজাই ৰাখিছো তেতিয়া এইখিনি কলা পৰি নোযোৱাকৈ থাকে। এতিয়া ঔটেঙা ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো আহক। এইফালে এয়া এবাটিমান মসুৰ দালি ভালদৰে ধুই সাফা কৰি লৈছো। মই ইয়াতে কেৱল মসুৰ দালি লৈছো। ইয়াতে আপোনালোকে দিব খুজিলে অলপ ৰহৰ দালি মাহৰ দালি আদিও মিলাই লৈ বনাব পাৰে। এতিয়া কুকাৰ এটাত মসুৰ দালিখিনি দি লৈছো। এইখিনি লগতে কাটি লোৱা ঔটেঙাখিনিও দি ললো। এয়া জুখমতে অলপ পানী দি লৈছো। পানীখিনি দিওতে মই অলপ বেছি পৰিমাণত দিছো। এয়া জুখমতে অলপ নিমখ দিলো। এতিয়া দুইটা হুইছেল অহালৈ দালি আৰু ঔটেঙাখিনি একেলগে সিজাই লম। এয়া চাওক দালিখিনি সিজাই ললো। ঔটেঙাখিনিও ধুনীয়াকৈ সিজি গৈছে। এতিয়া দালিখিনি হেতাৰে অলপ হেঁচি হেঁচি ঘুটি লৈছো তেতিয়া দালিখিনি অলপ মিহি হৈ পৰিব। এনেকৈ কৰোঁতে ঔটেঙাখিনি কিন্তু পিটিকি ল'ব নালাগে। এয়া আমাৰ দালিখিনি চাওক আগতকৈ মিহি হৈ পৰিছে। এতিয়া এয়া অলপ মিহলি সবজি কাটি লৈছো। এয়া অলপ জিকা মিহিকৈ কাটি লৈছো। এয়া লৈছো অলপ টুকুৰা কৰি লোৱা ৰঙালাও। এয়া দুটা পটল পাতলীয়াকৈ কাটি লৈছো। এয়া লৈছো অলপ টুকুৰা কৰি লোৱা বেঙেনা। এয়া এটা আলু মিহিকৈ কাটি লৈছো আৰু এয়া দুডালমান বিন লগতে কাটি লৈছো। ইয়াতে আপোনালোকে যি সবজি বা পাচলি ভাল পায় সেয়াই ব্যৱহাৰ কৰিব পাৰে। এইফালে কেৰাহী এটাত মিঠাতেল অলপ গৰম কৰি লৈছো। এয়া পাঁচফোৰণ আধা চামুচ তেলখিনি দি ললো। এয়া এটা শুকান জলকীয়া দিছো। এয়া দিলো কেইটামান নৰসিংহ পাত। এইখিনি ফুটি অহাত এটা মিহিকৈ কাটি লোৱা পিঁয়াজ দিছো। এইখিনি অকণমান লৰাই ভাজি লৈছো। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলো ভিডিওটো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। এতিয়া এয়া আধা চামুচ আদা নহৰু পেষ্ট ইয়াতে দি ললো। আকৌ এবাৰ গোটেইখিনি মিলাই ভাজি লম। পিঁয়াজ আৰু আদা নহৰুখিনি আমাৰ ভাজা হৈ গৈছে। এতিয়া ইয়াতে মিহলি সবজিখিনি দি লম। এইখিনি মিলাই 2 মিনিটমান আৰু ভাজি লৈছো। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলো আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশন অল কৰি দিব। এয়া চাওক সবজিখিনি ভজা গৈ অলপ ৰঙচুৱা হৈ আহিছে। এতিয়া ইয়াতে অলপ মছলা দি লম। এয়া হালধি আধা চামুচ দিলো। এয়া জিৰা গুৰি আধা চামুচ দিছো। এয়া দিলো আধা চামুচ ধনিয়া গুৰি। এয়া কাশ্মীৰী জলকীয়া গুৰি আধা চামুচ দিছো। লগতে নিমখ অলপ জুখমতে দি ললো। এতিয়া সবজিখিনি মছলাৰ লগত মিলাই আকৌ 1 মিনিটমান ভাজি লম। এই সবজিখিনি আমাৰ ভজা হৈ গৈছে। এতিয়া কেৰাহী ঢাকনিখন লগাই এইখিনি 4 মিনিটমান কম জুইত সিজি থাকিব দিম। আপোনালোকে সবজিখিনি সিজিবলৈ অকণমান পানী দি ল'বও পাৰে। 4 মিনিটমান হৈ যোৱাৰ পিছত কেৰাহী ঢাকনিখন আঁতৰাই ললো। এয়া আমাৰ সবজিখিনি প্ৰায় সিজিয়ে আহিছে। সবজিখিনি অলপ মিহিকৈ কাটি ল'লে এনেও সোনকালে সিজি আহে। এতিয়া 2 চামুচ সৰিয়হ বটা লৈছো। এইখিনি সবজিখিনি দি লম। সৰিয়হখিনি সবজিখিনিৰ লগত মিলাই মাত্ৰ 1 মিনিটমান ভাজি লম। এয়া সবজিখিনিৰ লগত সৰিয়হখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে আগতে সিজাই লোৱা মসুৰ দালি আৰু ঔটেঙাখিনি দি লম। সবজিৰ লগত দালিখিনি ভালদৰে এবাৰ মিলাই লৈছো। এতিয়া এইখিনি অলপ সময় উতলিব দিব লাগিব। দালিখিনিত এয়া আৰু অলপমান পানী জুখমতে দি ললো। আকৌ এবাৰ এইখিনি মিলাই লম। ঔটেঙা আৰু দালিৰ এই ৰেচিপিটো অলপ পনীয়া হ'লেহে খাবলৈ ভাল লাগে। এতিয়া এইখিনি আৰু 2 মিনিটমান সময় গেছৰ কম জুইত উতলি থাকিব দিম।
2 মিনিটমান উতলাৰ পিছত এয়া আমাৰ সবজি আৰু ঔটেঙাৰে বনোৱা দালিখন হৈ গৈছে এইখিনি ধুনীয়াকৈ মিহলি হৈ পৰিছে এতিয়া দালিখনত এয়া অলপ চেনি জুখমতে দি ললো আপোনালোকে ইয়াতে চেনিৰ হলনি অলপ গুড় ব্যৱহাৰ কৰিবও পাৰে এয়া দুটা কেঁচা জলকীয়া দিছো আৰু এয়া আধা চামুচ গৰম মছলা দি দিলো গুটেখিনি আকৌ এবাৰ মিলাই লম দালিখন এইদৰে মই অলপ পনিয়াকৈ ৰাখি দিম আপোনালোকে দালিত ঔটেঙা দি নিশ্চয় বনাই খাই পাইছে কিন্তু এইদৰে হানমিহলি সবজিৰে ঔটেঙা বনাই খাই পাইছেনে যদি নাই পোৱা এবাৰে ৰেচিপিটো বনাই খাই চাব পাৰে ভাতৰ লগত ঔটেঙাৰ এই ৰেচিপিটো থাকিলে আৰু আন একোৱে নালাগে তেনেহলে আজিৰ ৰেচিপিটো আপোনালোকে কেনে পালে কমেন্ট কৰি নিশ্চয় জনাব ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালো আৰু ভিডিওটো ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব স্ক্ৰিনত দেখা পোৱা ৰেচিপি কিটা চাবলৈ মই ৰিকমেন্ড কৰিলো ভিডিও কিটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল তেনেহলে আজিলৈ আহিছো আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিওৰ সৈতে